বিপিএফ দলত ব্যাপক খহনীয়া বিপিএফ এৰি 2 শতাধিক লোকৰ ইউপিপিএলত যোগদান 39 নং পাঞ্চৈ চেৰফাং বিটিচি পৰিষদীয় সমষ্টিত ইউপিপিএলৰ যোগদান কাৰ্যসূচী 39 নং পাঞ্চৈ চেৰফাং বিটিচি পৰিষদীয় সমষ্টিত বিপিএফ দলৰ ব্যাপক খহনীয়া বিপিএফ এৰি 2 শতাধিক লোকৰ যোগদান ইউপিপিএলত মাজবাটৰ 3 নম্বৰ লামাবাৰী লালপানী প্ৰেমনগৰ চুটিয়া বস্তি আৰু পূব কুৰাবাৰহিত অনুষ্ঠিত ইউপিপিএলৰ যোগদান কাৰ্যসূচীত বিপিএফৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি যোগদান কৰে 2 শতাধিক লোকে যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিটিআৰ চিফ প্ৰমোদ বৰুৰ ওএছডিৰ ৰাজু ঢাকাল 5 নং চেৰফাং ব্লক ইউপিপিএল দলৰ তত্ত্বাৱধায়ক পুতুল সাগৰ ডেকা উদালগুৰি জিলাৰ ইউপিপিএল দলৰ যুৱ শাখাৰ সম্পাদক অমৰ ব্ৰহ্ম মাজবাট ব্লক ইউপিপিএল দলৰ সভাপতি ইপুংলা বসুমতাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি আনহাতে সমষ্টিটো নিজৰ দখলত আনিবলৈ ভিতৰি কুচকাৱাজ আৰম্ভ কৰিছে ইউপিপিএল দলে নম্বৰ কাৰ্যসূচী আমাৰ আৰু এইকেইদিন আপোনালোকে দেখি আছে কণ্টিনিউ প্ৰত্যেকটা জাগাৰ পৰা আমাৰ লগত বিভিন্ন দলৰ পৰা ৰাইজ ওলাই আহিছে বিটিচি যিটো শাসন আছিলে বিটিচি যিটো আগতে 17 বছৰত ৰাইজক ঠগাই পেলাই বিপিএফ চৰকাৰে ইমান বছৰ শাসনত থাকিলে এই তেওঁলোকৰ আজি ৰিজাল্টটো ৰাইজে আজি কাম নোহোৱাৰ কাৰণে কিবা নোহোৱাৰ কাৰণে ৰাইজে আজি গোটেই ৰাইজ ওলাই আহি পেলাই ইউপিপিএলৰ লগত থাকি পেলাই ইউপিপিএলক মজবুত কৰিব আৰু আহবাৰ 5 নং চেৰফাঙৰ পৰা ইউপিপিএলে যদি জিকি যায় ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব বুলি তেওঁলোকে আশা কৰিছে আৰু আমি ভাবোঁ যে ৰাইজে আমাক এইবাৰ 5 নং চেৰফাং সমষ্টিক ইউপিপিএলত জিকাই পঠাব পাৰিব বিভিন্ন অভিযোগ কিয়নো বহুত জাগাত কাম হোৱা নাই আৰু কামখিনি নোহোৱাৰ কাৰণে ৰাইজে দুখ পাইছে আমি ইয়াতে য'ত আহিছোঁ ইয়াতো আমাৰ বিভিন্ন সমস্যা আছে তেওঁলোকে কৈছে তো যিবিলাক সমস্যা ইমান দিনে সমাধান হোৱা নাই এই সমস্যাবোৰলৈ তেওঁলোক আমাৰ ওচৰত আহিছে আৰু আমি কথা দিছোঁ এইবাৰ যদি ইউপিপিএল ইয়াৰ পৰা জিকি যাব পাৰে আমি সমস্যাবিলাক সমাধান কৰিব পাৰিম লাগিছে যিটো আমি সুনামি বুলি ক'ব লাগিব এই ৰাতিলৈ আমি তেওঁলোকক এৰিব পৰা নাই এইটো হ'ল ৪ৰ্থ নম্বৰ আমাৰ জইনিং আজি এই বৃহৎ সংখ্যক জইনিঙত আমাৰ সঁচাকৈ ভাল লাগিছে আৰু এইটো আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো শান্তিৰ ধৈৰ্য্যৰ যিটো বাতাবৰণৰ সৃষ্টিৰ কাৰণে যি ধৈৰ্য্য লৈ আহিছে ২৬টা জনগোষ্ঠীক লৈ আজি মোৰ মৰ্মে উপলব্ধি হৈছে আমি যেন ৭০% প্ৰায় আগবাঢ়িছোঁ যেন অনুমান হৈছে মানুহৰ উৎসাহ দেখি সমষ্টিবাসীৰ উৎসাহ দেখি এইটোতো একদম সঁচা কথা ৰাইজে যিখিনি কথা কৈছে আমি নিজে আহিছোঁ এনেকুৱা অঞ্চলত যে তেওঁলোকে যে স্বাধীনতা পাইছে না পোৱা নাই আমাৰ সন্দেহ হৈছে এখন দলং নাই আহিব ঠাই নাই এই অৱস্থা আৰু যিহেতু ১৭ বছৰ কাল ইতিমধ্যে ৭৭ বছৰ কাল হাগ্ৰামা ডাঙৰীয়াই শাসন কৰিলে আৰু তেওঁতো কথাই প্ৰতি কয় যে আমি বিটিচি দখল কৰিম আমিতো প্ৰথমতে কৈছোঁ আমি ৩৫ লাখ মানুহক আমি দখল কৰিব অহা নাই আমি সেৱা কৰিব আহিছোঁ হাগ্ৰামা ডাঙৰীয়াই যিহেতু দখল কৰিম বুলি কৈছিল এই যে ৰাস্তা ঘাট যে কৰা নাই তেওঁ একোৱে যে কৰা নাই ৰাইজৰ যে অভিযোগ হৈছে দলং চলং একোৱে নাই এই যে তেওঁ কৈছে যে দখল কৰিম সেই প্ৰতিচ্ছবিটো দখল কৰা শব্দটো একে তাৰমানে সঁচা অৰ্থত আজি প্ৰতিফলিত হৈছে আমাৰ চকুৰে আমি দেখা পাইছোঁ মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট এনি ভাৰত 24